হেল্ল' এভৰিৱান আজি কলেজলৈ গৈ ক্লাছেছবোৰ শেষ কৰি ৰুমলৈ আহি মই গান শুনি শুনি ৰেডি হৈ আছিলোঁ আচলতে মোৰ কিবা কিবি অলপ বস্তু কিনিবলগীয়া আছিলে আৰু সুকন্যাও আহি আছে তো আমি একেলগে গৈ বজাৰ কৰিম আৰু প্ৰথমতেতো গ'লো জুডিঅ'লৈ তাত একো ভাল বস্তু নাছিল যদিও ছামাৰ এপ্ৰপ্ৰিয়েট দুটা টি চাৰ্ট ল'লো আৰু তাৰপিছত আহিলো এযোৰ বুট চাবলৈ এফালে ফুৰিবলৈ যোৱাৰ প্লেন চলি আছিলে গতিকে তেতিয়া মোক এযোৰ বুট লাগিছিলে গতিকে সেইযোৰ ল'লো আৰু তাৰপিছত আহিলো মেচিং কৰ্ণাৰ তাত কিবা সৰু সুৰা বস্তু আছিলে সেইকেইটা কিনিলো আৰু ফুৰিবলৈ গ'লেতো চবতকে ইম্পৰ্টেণ্ট মেডিচিনছ ল'লো আৰু কিবা কিবি সৰু সুৰা এচেনচিয়েল বস্তু আছিলে সেইবোৰো ল'লো আৰু অলমষ্ট আমাৰ শ্বপিং ডান কিবা পাহৰিছো যদিও এতিয়া মোৰ মনত পৰা নাই তো সেইকাৰণে ভাবিলো কিবা এটা খাই লোৱা যাওক আৰু খাবলৈ আহি অৰ্ডাৰ দিলো অৰ্ডাৰ দিয়াৰ পাছতে এই টিকলাটোৰ কাৰণে জলপান বনাই আছিলো সি যিহেতু বাহিৰা বস্তু নাখায় গতিকে অৰ্ডাৰ আহে মানে সি খাই ল আৰু এয়া বুলবাই দিছিলে মেগী সুকন্যাই দিছিলে ৰোল আৰু মই এজ ইউজুৱেল থুকপা মোৰ মানে লাইফটো বৰিং হৈ গৈছে এনিৱে খাই বৈ বতৰটো অকমান বেয়া হৈ আছিলে গতিকে আমিও চব ঘৰা ঘৰি আহি গলো আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল আজিলৈ বাই